কৃষ্ণ জয় গুৰু শংকৰ হে জন্মৰ বাবাই মাতৃ হওক পুনৰ আপোনালোকৰ ওচৰত সেৱা ধৰিছোঁ। বৰ্তমান আমি যিবিলাক দেখি আছোঁ ধৰ্মৰ নামত মানুহৰ যিবিলাক কাৰুকাৰ্য কাণ্ড, ইজনে সিজনক উপজাপৰি ইটো সিটো কোৱা আৰু ধৰ্মৰ মাজতো এনেধৰণৰ কিছুমান বিবেচাৰ সৃষ্টি হ'বলগীয়া হৈছে। ভাবিলে আচৰিত লাগে। যেনি তেনি ভাগৱত পাঠ হৈ আছে, সকলোবোৰ ঠাইত প্ৰায় ভাগৱত পাঠৰ ব্যাখ্যা চলন চলি আছে। বিভিন্ন ধৰ্মগুৰুৰ আৱিৰ্ভাৱ হৈছে, কথন চলিছে, ঈশ্বৰৰ কথন বিভিন্ন ৰূপেৰে আগবঢ়াই আছে। তথাপি জানো সমাজৰ কলুষিত ভাৱবোৰ দূৰ কৰিব পৰা নাই নহয়নে? দিনক দিনে আমি যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ পৰা আঁতৰাই দিব পাৰিছোঁনে? নাই পৰা। দিনে দিনে আমাৰ এই কলুষিত মনবোৰ দূৰ কৰাব পাৰিছোঁনে প্ৰজন্মৰ মানসিকতাৰ পৰা? নাই পৰা। বিভিন্ন ধৰণৰ শ্ৰেষ্ঠ গুৰুৰ চৰণত সেৱাভাগ ধৰিছোঁ, তাৰ পাছতো আমাৰ মনৰ পৰা কলুষিত দূৰ কৰিব পাৰিছোঁনে? নাই পৰা। ইয়াৰ কাৰণ কি? চাবচোন বাবা মাতৃ হওক, কেতিয়াবা ভাবোঁ আমাৰ যেতিয়া প্ৰথম মোবাইলত আমি ভিডিঅ'বিলাক ব্যৱহাৰ হৈছিল বা কিবা লিখিবলৈ মনৰ যিবোৰ ইচ্ছা কৰিছিল লোকসকলে লিখিবলৈ প্ৰয়াস কৰিছিল, বহুতে নিজৰ ভাষা অসমীয়া আমি কওঁ যেতিয়া অসমীয়া ভাষাটো লিখিবৰ কাৰণেও বহুতে শব্দৰ গাঁথনিবিলাক জনা নাছিল। তাৰ বাবে বহুতে বহুত ধৰণৰ কথা কৈছিল আৰু সেইবোৰ কথা শুনা পাই বহুত মানুহ আঁতৰি গ'ল যে সদায় বেলেগৰ সমালোচনামূলক কথাবোৰ কৈ কাৰণে আজি ফেচবুক জগতৰ পৰা মানুহবোৰ আঁতৰি গ'ল। আমি চাইছোঁ যে সেই আৰম্ভণি সময়ত কিমান লোকে ভাল ভাল কথা আগবঢ়াইছিল, দিনটোত এষাৰ হ'লেও ভাল কথা আগবঢ়াইছিল যে মানুহ এনে এজন হ'ব লাগে, এনে মানুহে আমুক কৰে, তেনেকুৱা ধৰণৰ আমুকটো হ'লে আমুক হয়, মহাত্মা গান্ধীয়ে আমুক কৈছিল, তাৰপিছত আমুকৰ আব্দুল কালামৰ বাণী এইটো আছিল, আমুকে আমুক কথা কৈছিল, এনেধৰণৰ বাণী যিকোনো এষাৰ হ'লেও দিনত বাণী এটা পঠাইছিল। আৰু আমাৰ সবৰো এনেকুৱা বন্ধু কিছুমান আছিল যি বন্ধুবৰ্গ ইমান বন্ধুবৰ্গ ভৰি আছিল, গোটেই বন্ধুবৰ্গই কেৱল ঈশ্বৰৰ নাম বা কিবা এষাৰ কথা ক'লে সন্মত জনাইছিল। বৰ ধুনীয়া কথাকে তেওঁলোকেও আমাক কৈছিল, উত্তৰো দিছিল। আজি সেই বন্ধুবিলাক নাইকিয়া হৈ গ'ল, তেওঁলোকে আঁতৰি গ'ল। কি কাৰণে? আৰু আমাৰ এই সমাজবিলাকতো কি হ'ল, যেতিয়া আৰ্থিক ব্যৱস্থাৰ কথা ওলালে যে ফেচবুকতো আৰ্থিকৰ কথা বা পেজবিলাকো আৰ্থিকৰ কথা, ইউটিউবতো আৰ্থিক ব্যৱস্থাৰ ওলালে আৰু প্ৰত্যেকে নিজৰ নিজৰ কথা ব্যক্ত আগবঢ়াবলৈ ধৰিলে। হয়, আমাক আৰ্থিক লাগিব, এইবিলাকৰ পৰা আমি যিবিলাক কৰ্ম কৰিছোঁ কৰিছোঁ তাৰ পৰা আমাৰ আৰ্থিক লাগিব, কিন্তু আমি ইমান জনৰ মুখ ইত্যাদি মুখত কৰিব নালাগে। আমি কৰিবও লাগিব। কৰ্মৰ মাজেৰে আমি কেতিয়াবা নিজৰ মানসিক ভাৱনাসমূহ আমি ব্যক্ত কৰিব লাগে আৰু মানসিক ভাৱনাবোৰ ব্যক্ত কৰিবৰ কাৰণে আমি ঈশ্বৰৰ কিছুমান কথা, দিনটোত আমি কিমান ধৰণৰ কি কথা পাতিলোঁ ঠিকনা নাই, তাৰ পৰিৱৰ্তে আমি সেইবিলাক দূৰ কৰি সন্ধিয়া সময়ত আমি দিনটোত কি কৰিলোঁ সেইখিনি মনোস্মৃতিত আনিবৰ কাৰণে আমি সেই কথাখিনি এবাৰ চিন্তা কৰিব লাগিব যে দিনটোত আমি কি কৰিলোঁ। তাৰপিছত আমি অলপমান ভগৱন্তৰ কথা পাতিবলৈ, কাৰণ দিনটোৰ যে ইমান কষ্টৰ মাজেদি আমি যিখিনি পাৰ কৰিলোঁ সেইখিনি আমাৰ কি হয়, শুদ্ধ আৰু মন চিত্ৰটো একান্ত মন হৈ পৰে আৰু মনটো প্ৰফুল্ল হৈ জাগিবৰ কাৰণে আমি ভগৱন্তৰ নাম এষাৰ দুষাৰ আমাক লাগিছিলে। আমি আগতে দেখা পাইছিলোঁ সৰু সৰু শিশুবিলাকেও যে হৰি নাম গাবৰ কাৰণে আগবঢ়াই দিছিলে, মাক বাপেকে ভিডিঅ' কৰিছিল, খুব ভাল আনন্দ এটা উপভোগ কৰাইছিল, তেনেধৰণৰ ভিডিঅ'বিলাক দিছিল। আজিকালি সেইবিলাক নাই। আজিকালি আমি দেখা পাওঁ কোনে কাক মাৰিলে, কোনে কাক হত্যা কৰিলে, কোনে কাক ধৰ্ষণ কৰিলে ইত্যাদিসমূহ। আৰু বেছিভাগ দেখা পাওঁ যে কোনে কাক ধৰ্ষণ কৰিছে, কাৰ ছোৱালীয়ে কাৰ ঘৰত সোমাইছে, কাৰ বোৱাৰীয়ে ক'ত সোমাইছে ইত্যাদি ধৰণৰ ভিডিঅ'বোৰ দেখা পাওঁ, যাৰ বাবে আমাৰ এই যে যিবোৰ ইণ্টাৰনেটৰ প্লেটফৰ্মখনে আমাৰ কি হৈ গ'ল, বেয়ালৈ গতি কৰিছে। কোনে কাক হত্যা কৰিলে ইত্যাদিসমূহে আমাৰ বেছিকৈ ভিউজ বাঢ়ি যায় বুলি, সেইবিলাকৰ পৰা টকা ইনকম কৰাত লাগি যোৱাৰ কাৰণে আমাৰ এইবিলাক কি হয়, যিটো পবিত্ৰতা বোলা বস্তুটো হেৰাই পেলাইছে।
আজি সেই যুৱচামৰ মাজত জানো সেই পবিত্ৰতা আমি মানে ইমান ভাগৱত ব্যাখ্যা কৰিছে, ইমান ধৰ্মগুৰুৰ চৰণত সেৱা কৰিছে, পাইছে জানো? আমাক ঈশ্বৰে কি কৈছে, ভগৱন্তই কি কৈছে, আমি সেই কথাবোৰ আমি জানিব লাগিব কি কৈছে, আৰু সেইবোৰ আমি কৰ্মত ব্যৱহাৰ কৰিছোঁ নেকি? আমাক কৈছে যে আমি কৰ্মৰ দ্বাৰা, আজি যদি আমি আমাৰ জাতিয়ে যদি আমি কৰ্ম নকৰোঁ তেতিয়া আমাৰ বিপদ আছে। আমি প্ৰত্যেকে যদি নিজৰ অসমীয়া সমাজৰ অসমীয়া ধৰ্মটো যদি নাজানো তেনেহ'লে আমাৰ বিপদ আছে। এটা সময়ত আমি অসমীয়া বুলি অসমীয়া সমাজৰ যিটো ধৰ্ম সেইটো যদি আমি ধৰি ৰাখিব পৰা শক্তি নাথাকে, আমাৰ সেইখিনি জ্ঞান নাথাকে, তেতিয়া কি হয়, তাৰ ঠাইত আমাৰ বেলেগ ধৰ্মৰ প্ৰৱেশ হ'ব। আৰু যেতিয়া বেলেগ ধৰ্মৰ প্ৰৱেশ হ'ব, আমাৰ মানুহবিলাক যেতিয়া সেইফালে মানে সলনি হ'বলৈ যাব, সেই ধৰ্ম গ্ৰহণ কৰিবলৈ যাব, তেতিয়া কি হ'ব, এটা আমাৰ মানে জাতি কি হ'ল, পৰধৰ্মক নিন্দা কৰি আৰু দুটা ধৰ্মৰ মাজত বিভেদ সৃষ্টি কৰি মানে কাজিয়া সৃষ্টি হৈ পৰে। আমাকতো ভগৱন্তই কোৱা নাছিলে, মানুহ ৰূপে এটা জাতি দিছিলে, আমি মানুহ হ'ব লাগে, কৰ্মৰ দ্বাৰা প্ৰকাশিত কৰিব লাগে। তো সেইটো কাৰণে কি হ'ল, আমি কৰ্ম কৰিব লাগে, কৰ্মৰ প্ৰকাশিত কৰিব লাগে। আমি বৰ্তমান সময়ত আমাৰ যুৱচামে জানো চাবচোন পৰাপক্ষত কেইজনে ভালদৰে হাল বাব জানে, কেইজনে আমাৰ যুৱতীয়ে তাঁত বব জানে, আমাৰ কেইগৰাকী যুৱতীয়ে ধান ৰুব জানে। বৰ্তমান সময়ৰ কথা কৈছোঁ, আমাৰ সময়লৈকেতো ধান ৰোৱা, হাল বোৱা ইত্যাদিলৈকে আগবাঢ়িছিল, কিন্তু এতিয়া নৱপ্ৰজন্মৰ কেইজনে পাৰে। তো আমাৰ কৰ্মৰ যিখিনি কৰ্ম আমি আগবাঢ়িব লাগে, সেই কৰ্মৰ পৰা আমি আঁতৰি যোৱা নাইনে? তাহানি আমি যদি অনুভৱ কৰোঁ, ৰামায়ণত ৰাম এজন ৰজাৰ পুত্ৰ হৈও তেওঁ সেই কি হয় বাঁহৰে সজা ঘৰ বনাব জানিছিল। কিজানি যুদ্ধ বিগ্ৰহ হ'লে এনেকুৱা হৈ যাব, বনবাস খাটিব লাগিব, সেই বনবাসত ঘৰ বনাব লাগিব, এনেধৰণৰ পৰ্যায় আহি পৰে। গতিকে এজন ৰজাৰ পুতেক হ'লেও তেওঁ বাঁহ বেতৰ কাম জানিব লাগে। কিন্তু আমাৰ বৰ্তমান সময়ৰ আমাৰ ল'ৰাবিলাকে সেই বাঁহ বেতৰ কাম কিবা জানে নেকি? নাই। যুগ সলনি হ'ল, ফেঞ্চিং লগাই দিলে, গতিকে জেৰুৱাখনটো ভেটিব নাজানে। আজি হেৰাই পেলালোঁ, নহয় জানো? আমি বহুত আমাৰ মানসিক সবলতাৰ শক্তি হেৰুৱাই পেলালোঁ, হেৰুৱাইছোঁ। তাৰ পাছতো আমি কি হয়, এতিয়া আমাৰ কি হয়, আধ্যাত্মিক ইমান জ্ঞান প্ৰচাৰ কৰি থকাৰ পিছতো আমাৰ সন্তানবিলাক কিয় বেয়া হৈ আছে? এইবিলাক আমি অনুভৱ কৰিছোঁ নাই কৰা? ভাগৱতৰ দিনে নিশাই ভাগৱত চৰ্চা হৈ আছে, হোৱাৰ পাছতো আমাৰ সন্তানবিলাক ভাল হৈছে নাই হোৱা? ইয়াৰ মূল কাৰণ কি? আমাৰ সন্তানে এই শ্ৰৱণ বোলা বস্তুটো আমি কি শুনিব লাগে আৰু কি নুশুনিব লাগে সেই তত্ত্বটো অনুভৱ কৰা নাই। ইমান ভাগৱত পঢ়ি আছে, ব্যাখ্যা কৰি আছে। তো আমি ভাগৱত পঢ়িব লাগে জ্ঞানৰ নিমিত্তে, আমি শাস্ত্ৰ পঢ়িব লাগে জ্ঞানৰ নিমিত্তে। কেনেকৈ পঢ়িব লাগে? ঘৰতে পঢ়ক, ঘৰতে দুজনে আলোচনা কৰক, দীঘলকৈ মাইক লগাই পঢ়িব নালাগে, কিন্তু দিনটো কৰ্ম কৰক। সন্ধিয়া সময় বয়স ভাটি গ'ল, আমাৰ স্কুলীয়া শিক্ষা শেষ হৈ গ'ল। স্কুলীয়া শিক্ষা 25 বছৰলৈকে যি শিক্ষা গ্ৰহণ কৰিলে, তাৰ পাছৰ পৰা সেই মানুহজনে তেওঁ নিজৰ কৰ্মজীৱনলৈ আগবাঢ়িব, কৰ্ম কিবা এটা কৰিব লাগিব, কেনেকৈ ঘটিব লাগিব ইত্যাদিসমূহৰ কৰ্মজীৱনলৈ আগবাঢ়ি যায়। তো 40 বছৰলৈকে সেই যিখিনি চাৰ্টিফিকেট থাকে 40 বছৰলৈকে কাম কৰিব। 60 বছৰ পিছত কৰ্মজীৱনো শেষ। 60 বছৰৰ পিছত মোৰ পদ কি কৰ্মৰ কি পদ, সেই পদ নাথাকে। গতিকে আমি সেই সময়ত, সেইকাৰণে এই সময়তে আমি এই জ্ঞানবিলাক আৰু কি হয়, দুজনে আহি পেলাই ঘৰত জ্ঞানৰ নিমিত্তে পঢ়িব লাগে আৰু দিনটো কৰ্ম কৰিব লাগে। নিজৰ কৰ্ম আমি মানে ৰাখি দিনে নিশাই এই ভাগৱত পঢ়াবিলাকো মানে পঢ়ি আছে, কিবা কৰি আছে, ই সফল নহৈছে। কৰিছে জানো? নাই কৰা নহয়। এই ভাগৱতৰ যিবোৰ কৰ্ম, তাৰ দৰ্শন আমি কৰিব লাগিব, কৰ্মৰ দ্বাৰা কৰিব লাগিব, প্ৰকাশিত কৰিব লাগিব, কৰ্ম দেখুৱাব লাগিব। কৰ্মযোগ নাথাকিলে জানো আমি ডাইৰেক্ট ভক্তিক পামগৈ নেকি? কৰ্মযোগ পাৰ হৈহে ভক্তিযোগ পাইছে। কৰ্মযোগ কৰিব লাগিব, গীতাটো কৈ আছে, আমি কৰিবলৈ আগবাঢ়িব লাগিব। আজি আমাৰ চাবচোন, ধৰ্মৰ নামত যিখিনি বিবেচাৰ হৈ আছে, এতিয়া ধৰ্মৰ গুৰু আবিৰ্ভাৱবোৰ মানে যিবোৰ ইজনে সিজন মানে কোনোবা এজন গুৰুক লৈ বিতৰ্ক কৰি আছে, কোনোবা এজনে কাৰোবাক লৈ কাজিয়া কৰি আছে। মানে যিফালৰ পৰা হ'লেও বিতৰ্ক হৈ আছে। বিতৰ্কও কি হৈ আছে? নিজৰ মাজতে হৈ আছে। তো এইবিলাক
যদি বিতৰ্ক হৈ পেলাই যদি প্ৰচাৰটো বিচাৰি আছে, আমি যদি প্ৰচাৰ বিচাৰোঁ, তেতিয়াহ'লে আমাৰ কি হয়, প্ৰজন্মবিলাকে ধৰ্মৰ প্ৰতি আক্ৰোশ জন্মিব, ধৰ্মৰ প্ৰতি আগ্ৰহ নহ'ব। মানৱৰ কাৰণে যে এটা ধৰ্ম আছে, আমি একতাৰে থাকিব লাগিব, সেই বস্তুটো নাথাকিব। মানুহৰ মাজত কি হয়, ধৰ্মৰ গ্লানি হৈ যাব আৰু ধৰ্মৰ মাজত কাজিয়া সৃষ্টি হ'ব। দুটা ধৰ্মৰ মাজত আমি বিতৰ্ক কৰি পেলাই, দুটা ধৰ্মৰ মাজত আমি যুদ্ধ কৰি পেলাই নিজক প্ৰকাশিত কৰিবলৈ গ'লে হ'ব জানো? সেই বস্তুটোতো ভগৱন্তই কৈছে, যদা যদা ধৰ্ম গ্লানি ভাৱতী ভাৰত অভ্যুত্থানম অধৰ্মস্য তদা মানম সৃজাম্যহম পৰিত্ৰাণায় সাধুনা বিনাশয় দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভাৱিম যুগে যুগে। যদি এই বস্তুটো হৈ থাকে, ধৰ্মৰ মাজত যদি কাজিয়া হয়, ধৰ্মৰ মাজত যদি গ্লানি হয়, তেনেহ'লে আমিতো কাজিয়া লাগিছোঁ কিহৰ ওপৰত? দুটা শব্দক লৈহে আমি কাজিয়া কৰি আছোঁ। ৰাম এটা শব্দ, ইছলামিকসকলে কয় আল্লাহ। আখৰ সংযোগ হ'ব পাৰে, কিন্তু তাত আখৰ দুটাই সংযোগ হৈও সেই দুটাই বনাইছে। কৃষ্ণ, চাৰিটা আখৰ লগ হৈও সেই দুটা আখৰেই হৈছে কৃষ্ণ। বেলেগ আন একো নাই, আখৰ শব্দ। ঠাইভেদে শব্দৰ সলনি হ'ল, ঠাইভেদে মানুহৰ বাক্য সলনি হ'ল, আৰু ঠাইভেদে ভগৱন্তৰ, সেইকাৰণে মানে ঠাইভেদে ভগৱন্তৰ নাম সলনি হৈছে। কাৰণ ঠাইভেদে জীৱবিলাকৰ নাম সলনি, ঠাইভেদে জীৱ জন্মৰ গঠন সলনি, মানসিকতা সলনি, আৰু সেই ঠাইভেদৰ বাবে ঈশ্বৰ সলনি বুলিব পাৰি। ঈশ্বৰটো একেজনে, ৰূপ একেজনে, মনুষ্যই ঠাইভেদে ভাষা বেলেগ দিলে যে, সেইকাৰণে তেওঁক মতা স্মৰণটো বেলেগ। আৰু এই স্মৰণটোৰ কাৰণে আমি কাজিয়া লাগি আছোঁ। কিন্তু এটাই বস্তু দিছে ভগৱন্তই, জাতি দিছে আছে মানুহ, আৰু মতা আৰু মাইকী ৰূপেৰে জাতি ৰাখিলে প্ৰত্যেকটো জীৱৰে হওক, পুৰুষ আৰু প্ৰকৃতি, সেই উদ্ভিদেই হওক, এয়া দুঠিঙীয়া জীৱই হওক, বা দুখন ভৰি থকা জীৱই হওক, বা চাৰিখন ভৰি থকা জীৱই হওক, বা চাৰিঠেঙীয়া জীৱই হওক, আপোনাৰ উৰণ বুৰণ গজন ধন যিমান আছে পুৰুষ আৰু প্ৰকৃতি বনাই দিলে। তাতকৈ অধিক একোৱে নাই কৰা ভগৱন্তই সিমানেই দিছে। এতিয়া শব্দৰ ধ্বনি সলনি হৈ পেলাই আমাৰ মন মগজত ক্ৰিয়া কৰে, আৰু সেই ক্ৰিয়াক লৈ আমি কাজিয়া কৰিছিলোঁ। আমাৰ কাজিয়া কৰাৰ কোনো কথা নাই, আমি মানুহ হ'ব লাগে। এইবিলাক যদি কাজিয়া হৈ থাকে, তেনেহ'লে কাজিয়াৰ প্ৰভাৱে, আমাৰ বিতৰ্ক প্ৰভাৱে সমাজৰ কাৰণে বহুত হানিকাৰক বুলি অনুভৱ কৰোঁ। যিকিনো সেই বাপ আইমাতৃ আমাৰ মনৰ ভাৱ এটিহে প্ৰকাশ কৰিছোঁ দেই। আমি ভাবে ইমানটো জ্ঞানীও নহয়, ইমান ধৰ্মৰ মানে কথা ক'ব পৰাৰ শক্তিও নহয়, তথাপি আমি কৈছোঁ যে আমি প্ৰতিজন লোক ভাল হ'বলৈ হ'লে আমি দুজনৰ মাজত আলোচনা কৰিব লাগে, এজন দুজনৰ মাজত আলোচনা কৰিব লাগে। আমি নিজক পবিত্ৰতা কৰি ৰাখিবৰ কাৰণেহে ধৰ্ম লাগে, যাতে আমি নিজক এনেকৈ পবিত্ৰতা কৰিব লাগে, মোৰ কাণ দুখনে যাতে বেয়া শব্দ নুশুনে, ভাল শব্দলৈ গ্ৰহণ কৰিব লাগে, জিভাৰে যাতে বেয়া শব্দ ক'ব নালাগে, পবিত্ৰ শব্দ ক'ব লাগে, চকুৰে যাতে আমি ভালদৰে দৰ্শন কৰিব লাগে, বেয়াকৈ দৰ্শন কৰিব নালাগে, হাত দুখন যাতে কাৰো ওপৰত আমি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নালাগে, হাত দুখন যাতে পবিত্ৰ হিচাপে ব্যৱহাৰ কৰিব লাগে, ভৰি দুখনে যাতে অপবিত্ৰ স্থানলৈ নগৈ পবিত্ৰ স্থানলৈ যাব লাগে, আৰু মন চিত্ৰ যেন কলুষিত ভাৱ জাগিত নহ'বলৈ আমি ঈশ্বৰৰ নামেৰে এই মন চিত্ৰটো সদায় ধুই ৰাখিব লাগে। এইটো কৰি কেৱল নিজক শুদ্ধ কৰি ৰাখিব লাগে। নিজক আমি শুদ্ধ কৰিলে জগতখন এনেই শুদ্ধ হৈ যাব। আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাক ৰক্ষে মাৰে, হৰিকণ ভজি নৰে, আপুনি হোৱে নষ্ট, হৰি ভজি আপোনাক তৰে। আমি কেৱল নিজক তৰাটোৱে চিনিব লাগে। আমি নিজক অসংখ্য কোটি লক্ষ লক্ষ বীৰ্যৰ মাজত, অসংখ্য কোটি লক্ষ বীৰ্যৰ মাজত এটি বিন্দু মাত্ৰ বীৰ্য গৈ মাতৃগৰ্ভত প্ৰৱেশ কৰি এটি বিশাল জীৱৰ ৰূপ লয়। ঠিক তেনেকৈ অসংখ্য কোটি সংসাৰত জীৱ আছে। এই জীৱৰ মাজত মনুষ্য জন্ম দিছে, অসংখ্য কোটি মনুষ্য জন্ম দিছে এই জীৱবিলাকৰ মাজত। তাৰ ভিতৰৰ পৰা এজন লোকহে ভগৱন্তৰ চৰণলৈ যাব। ভগৱন্তৰ চৰণলৈ কোন যাব? এজন যাব।
অসংখ্য কোটি সেইজন লাখ লাখ পৃথিৱীত জন্ম লৈ লাখ লাখ ধৰ্মগুৰু হৈ লাখ লাখ শিষ্য লৈ লোভক লাগিলে সেইজনে মানে বিভিন্ন ধৰণৰ টকা পইচা গ্ৰহণ কৰি আপোনাৰ মানে BMW নচলাওক লাগিলে বিৰাট ধনী হৈ যাওক লাগিলে সদাগৰ হৈ যাওক সেইজন লাগিলে প্ৰধানমন্ত্ৰীয়ে হৈ যাওক সেইজন লাগিলে ৰাষ্ট্ৰপতিয়ে হৈ যাওক সেইখন পৃথিৱীতহে ৰাষ্ট্ৰপতি হ'ব ভগৱন্তৰ চৰণত সেই কোনজন হ'ব ভগৱন্তৰ চৰণলৈ কোনজন বিন্দু আগবাঢ়িব হাজাৰ কোটি লক্ষ যোজনৰ মাজত আমাৰ পিতৃৰ শুক্ৰাণুৰ পৰা যোৱা লক্ষ যোজন কোষৰ মাজত একজন মাত্ৰ সৃষ্টি হৈ এটা জীৱ সৃষ্টি হৈছে ইমানখিনি হাজাৰ হাজাৰ কোটিৰ মাজত বহল বহল শব্দৰ বাং সৃষ্টি কৰি থকা লোকসকলৰ মাজত কোনজন জীৱৰূপী বীৰ্যই ভগৱন্তৰ চৰণ পাব কোনজনে পাব আমি লক্ষ্য কৰিছোঁ নেকি ভগৱন্তৰ কাষত কোন থাকিব সেইকাৰণে কৈছে পাপ পুণ্য ইত্যাদি স্তৰবিলাক দিছে আৰু আমি সেই কৰ্ম গুণ অনুযায়ী আমি ঈশ্বৰৰ স্থান পাম ঈশ্বৰেও কৈ আছে যে আমি কৰ্ম গুণ অনুযায়ীহে তেওঁৰ ওচৰত পাম ঈশ্বৰে আমাক নিব তেওঁৰ ঠাইত আমাক ৰাখিব কোনজনে পাব সেইকাৰণে কৈছে 100 গুণ আপোনাৰ 100টা আমাৰ শিশুপালৰ যি চৰিত্ৰ 100টা তেওঁৰ মুখৰ বাণী কৃষ্ণই শেষ হোৱাৰ পিছত কি কৰিছে 100টা মানে পাপ খণ্ডন হোৱাৰ পিছত শিশুপালক কাটিছে তাৰ মানে কি সেই চৰিত্ৰ কি কেনেকৈ আমাক দেখুৱাইছে তো আমাৰ ইমানখিনি লক্ষ্য যোজন মানুহৰ মাজৰ পৰা কোনজনে ভগৱন্তক চৰণ চিন্তিবলৈ সুবিধা পাব কোনজনক ভগৱন্তই পুনৰ মনুষ্য জন্মলৈ আগুৱাই দিব যোৱা তাত মই আমুকটো কৰি আহিছোঁ সেইখিনি তুমি আকৌ বিলাব যোৱা কাৰ স্থান আছে অনন্ত কোটি দেৱতায়ো এই মনুষ্য জন্ম ল'বৰ কাৰণে আশা কৰি থাকে শাস্ত্ৰই কৈ আছে অনন্ত কোটি জীৱৰ মাজত ভগৱন্তৰ চৰণত কোনজন প্ৰাপ্তি আছে এইটো আমি নাজানো এইটো ঈশ্বৰে জানে গতিকে আমি কেনেকৈ ঈশ্বৰক অৰ্পণ কৰিব লাগে ইমান লক্ষ্য যোজনৰ মাজৰ পৰা কাৰণ সেই লক্ষ্য যোজনৰ পৰীক্ষা কৰি ভগৱন্তই সেইসকলক সেই স্থান দিছিলে আৰু পোৱাৰ পাছত তেওঁলোকে কি কৰিলে কি বাণী দিলে কাক জগতক উদ্ধাৰ কৰিলে কোনবোৰ জীৱৰ উদ্ধাৰ কৰিলে শংকৰদেৱে মহাপুৰুষ শংকৰদেৱৰ এটি কাহিনী আমাৰ মনত পৰিছে এটি অকণমান ছুটিকৈ কম বেছি সময় নাই বেছি দীঘলকৈ ক'লেও শুনি ভাল নালাগে নহয় জানো কথাবোৰ সেইকাৰণে ছুটিকৈ কৈছোঁ যে শংকৰদেৱে এদিন মাধৱদেৱৰ লগত গৈ থাকোঁতে এজোপা ডাঙৰ বৃক্ষৰ তলত যেতিয়া পাইছিলগৈ তেতিয়া শংকৰদেৱে সেই ডাঙৰ বৃক্ষজোপাৰ তলত বহা নাছিল ছাঁটোকো গছকা নাছিল তেতিয়া মাধৱদেৱে সুধিছিল এই ডাঙৰ বৃক্ষজোপাৰ তলত আপুনি কিয় নবহিলে কিয় ছাঁ আপুনি নগছকিলে তেতিয়া শংকৰদেৱে কৈছে এই বৃক্ষজোপা আগতে একোজন ধৰ্মৰ গুৰু আছিলে আৰু তাৰ শিষ্যবিলাকক তেওঁ এনেকুৱা এটা ধৰ্ম প্ৰচাৰ কৰিলে শিষ্যবিলাকক এটা অন্ধমতি গাঁতত ডুবাই দিলে আৰু সেই শিষ্যবিলাকে আজি পক্ষী হৈ এই গছজোপাৰ ওপৰত হাগিছে আৰু এই গছজোপা যদি কাটি পেলাই তাৰ টকতাৰে নাও যদি বনোৱা হয় সেই নাওটো তাৰ শিষ্যবিলাকে কোন জেলুকা হৈ আপোনাৰ শামুক হৈ সেই নাও কুটি কুটি খাব সেই নাৱৰ টকতাসমূহক উৰি পোক হৈ শস্যসকলে খাবলৈ আহিব ভাবক একোজন ধৰ্মপুৰুষ যদি শিষ্যক যদি গৰ্তত ভৰাই দিয়ে গতিকে সেইখিনি হ'বলৈও আমাক কিমান এজন চিন্তন হ'ব লাগিব আমি কেনেকৈ ঈশ্বৰৰ লগত আমি সমাজঞ্চতা হ'ব পাৰিম তাৰ একমাত্ৰ উপায় ভগৱন্তৰ গুণানুকীৰ্তনত মাধৱ পুৰুষে সুন্দৰকৈ দিছে আৰু আমাৰ শংকৰ গুৰুজনাই কৈছে কেৱল কৃষ্ণ নামৰ চৰিত্ৰৰে আমি আগবাঢ়িব লাগিব আৰু কেনেকৈ কলিত কি কৰিব লাগিব কেৱল হৰি কীৰ্তনেৰে আমি আগবাঢ়িব লাগিব কেনেকৈ আগবাঢ়িব লাগিব গোটেইখিনি আমাৰ শংকৰ গুৰুজনাই আৰু মাধৱ পুৰুষে আমাক দেখুৱাই থৈ গৈছে কলিত তৰণৰ একমাত্ৰ উপায় কেনেকৈ হৰিত শৰণ লয়া যিটো জনয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ সংসাৰ অপাৰ সাগৰ হে হিতু মহাজনে আতি অপৰাশে তৰে বুলি কৈছে কৃষ্ণ জয়গুৰু শংকৰ আজি ইমানেই ক'লোঁ বাপাই মাতৃ হওক 20 মিনিট হৈ গ'ল আৰু বেছি দীঘল ক'লে আপোনালোকলৈও বেয়া লাগিব গতিকে ইমানে কৈ আমি আমাৰ সামৰণি মাৰিছোঁ কৃষ্ণ জয়গুৰু শংকৰ